হেল এনজিঅ'ৰ দ্বাৰা আজি অভিনন্দন অনুষ্ঠান কৰা হৈছে। আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমাজৰ কামৰ ক্ষেত্ৰত তেখেতসকলে যিধৰণে আগবাঢ়ি আহিছে, ইয়াতে ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে অভিনন্দন জনাইছে আৰু আমি যথেষ্ট আনন্দিত। আমি ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভৱিষ্যত দিনত তেখেতসকলে যাতে এই যিধৰণে সুনাম কঢ়িয়াই আনিছে, ভৱিষ্যত দিনত যাতে তেখেতসকলে পুনৰ সুনাম কঢ়িয়াই আনি এই অঞ্চলটোৰ লগতে অসমৰ বাবে তেখেতসকলে যাতে আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ আৰু ষ্টিল লেভেল হেৰিটেজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে আমাৰ বৃহত্তৰ নৰতাপ, এলেঙা আৰু ধেমাই আৰু লুৰিগাঁও যিসকল কৃতি ছাত্ৰ ছাত্ৰীয়ে এই বৰ্ষত আপোনাৰ 2026 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্তত পৰীক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে, তেওঁলোকক আমি ষ্টিল লেভেল হেৰিটেজ এনজিঅ'য়ে আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিলে আমাৰ মাননীয় বিধায়ক ডিমৰীয়া সমষ্টিৰ শ্ৰীযুত তপন দাস ডাঙৰীয়া আৰু আমাৰ ৰমেন ডেকা ডাঙৰীয়া আৰু বিশিষ্ট অতিথিসকল আমাৰ উপস্থিত আছিলে। আৰু আমাৰ ষ্টিল লেভেল হেৰিটেজে অকল সম্বৰ্ধনা অনুষ্ঠানৰ লগতে আমাৰ বিভিন্ন মানে সমাজত বিভিন্ন কাৰ্যসূচী আমাৰ কৰি থাকে। বৃক্ষৰোপণৰ লগতে আমাৰ এনেকুৱা সামাজিক আমি কাম কৰি আছোঁ। অলপ হ'লেও বিচাৰিছো আপোনালোকৰ যি হাত চাপৰি, এই হাত চাপৰিটো তেখেতসকলৰ সাহস আৰু শক্তি। তেখেতসকলে সমাজৰ বিভিন্ন কামত তেখেতসকল ব্যস্ত হৈ থাকে। সমাজৰ যিসমূহ কাম আমাৰ এনজিঅ' বিলাকে কৰে, তাৰ ওপৰত কৰাৰ উপৰিও তেখেতসকলে অভিনন্দন অনুষ্ঠান কৰিছে। অভিনন্দন অনুষ্ঠান কাৰ বাবে কৰিছে? আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। ইয়াৰ পিছতে আমি আৰু নীতিশ জনাইছোঁ। নিশিতা ৰংপি তেখেতেও অৰ্ণৱ চক্ৰৱৰ্তীক আমি মঞ্চত বিচাৰিছোঁ। সোণাপুৰ হাইস্কুলৰ পৰা তেখেতেও প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।